গুৱাহাটীত মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলৰ মেচ সমূহ সমৰত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দল সাজু বৰষাপাৰাৰ এছিয়া ষ্টেডিয়াম বুধবাৰে গুৱাহাটীৰ এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ছেমিফাইনেলৰ হাই ভল্টেজ মেচ আবেলি ঠিক 3 বজাৰ লগে লগে 22 গজৰ যুঁজত নামিব ইংলেণ্ডৰ মহিলা ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দল ফাইনেলত উপনীত হোৱাৰ লক্ষ্যৰে মঙলবাৰে আবেলি 2 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলে অনুশীলন কৰাৰ বিপৰীতে সন্ধিয়া 6 বজাৰ পৰা নিশা 9 বজালৈ ইংলেণ্ডৰ খেলুৱৈসকলে বৰষাপাৰাত পৃথকে কঠোৰ অনুশীলনত ব্ৰতী হোৱা দেখা গ'ল। ইফালে 4খনকৈ চলিত ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ লীগ পৰ্যায়ৰ মেচ বৰষাপাৰাৰ এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ পাছত প্ৰথমখন বিশ্বকাপৰ ছেমিফাইনেলৰ মেচ আয়োজনৰ বাবে সাজু হৈছে BCCI তথা অসম ক্ৰিকেট সন্থা। ছেমিফাইনেলৰ মেচৰ পূৰ্বে সোমবাৰে অসম ক্ৰিকেট সন্থাৰ সৈতে অনুষ্ঠিত হোৱা এক যুটীয়া সংবাদমেলত মেচৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ সন্দৰ্ভত অৱগত কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। অসমে প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড কাপ ICC ৱৰ্ল্ড কাপ ইয়াতে অনুষ্ঠিত কৰিছিলে আৰু প্ৰথম খেলখন আপোনালোকে সকলোৱে জানে যোৱা মাহত 30 তাৰিখে ছেপ্টেম্বৰ 30 তাৰিখে 13th ICC উইমেন্স ৱৰ্ল্ড কাপ 2025ৰ উদ্বোধনী খেলখনৰ পৰা আমাৰ ইয়াতে 4খন খেল ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। 4 তাৰিখে এখন হ'ল 3 তাৰিখ 3 অক্টোবৰ 7 অক্টোবৰ আৰু 10 অক্টোবৰ আৰু যেহেতু পাকিস্তান দল ছেমিফাইনেললৈ উন্নীত নহ'ল সেইকাৰণে প্ৰথমখন ছেমিফাইনেল অনুষ্ঠিত কৰাৰ সুযোগটো অসম ক্ৰিকেট সন্থাই পাইছে আৰু মই আশা কৰিম অসম ক্ৰিকেট সন্থাই উক্ত খেলখন সুচাৰুৰূপে অনুষ্ঠিত কৰিব 29 তাৰিখে দিনৰ 3 বজাৰ পৰা। খেলখনত যি দুটা দল পাৰ্টিচিপেট কৰিব সেই দুটা দল হৈছে এটা হ'ল সাউথ আফ্ৰিকা আৰু আনটো দল হ'ল ইংলেণ্ড। দুইটা দলে ইতিমধ্যে গুৱাহাটীত তেওঁলোকৰ লীগ পৰ্যায়ৰ খেলকেইখনত পাৰ্টিচিপেট কৰিছিলে আৰু তেওঁলোকে ছেকেণ্ড আৰু থাৰ্ড পজিশ্যন পাই পেলাই গুৱাহাটীত প্ৰথমখন ছেমিফাইনেল খেলাৰ সুবিধা পাইছে। খেলখনৰ ইতিমধ্যে টিকেটৰ খুব ভাল সঁহাৰি আমি পাই আছোঁ। বুক মাই শ্ব'ত টিকেটখিনি ইতিমধ্যে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে। টিকেটৰ মূল্য একে ৰখা হৈছে। বাকী যিখিনি আগৰ খেলকেইখনত যিটো আমাৰ ছিষ্টেম আছিলে সিকিউৰিটি সিস্টেমৰ পৰা ট্ৰেফিক মেনেজমেণ্ট সকলো একেই থাকিব। এই খেলখনৰ যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ছেমিফাইনেল খেলখন গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু আগন্তুক নৱেম্বৰ মাহত গুৱাহাটীত টেষ্ট মেচ হ'বলৈ গৈ আছে। ত' এইটো এটা ড্ৰেছ ৰিহাৰ্চেলৰ নিচিনা হ'ব কাইলৈ পৰহি so far as organizing parties concerned। আনহাতে অহা 30 অক্টোবৰ বৃহস্পতিবাৰে নাভি মুম্বাইত অনুষ্ঠিত হ'ব লগা মহিলা বিশ্বকাপৰ দ্বিতীয়খন ছেমিত অৱতীৰ্ণ হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দল। কোন দুটা দল ICC মহিলা বিশ্বকাপৰ ফাইনেলত উপনীত হ'ব তাক লৈও ক্ৰিকেট প্ৰেমীৰ মাজত আৰম্ভ হৈছে বহু জল্পনা কল্পনাৰ। ইফালে প্ৰথমগৰাকী অসমীয়া হিচাপে ICC মহিলা বিশ্বকাপ ক্ৰিকেটত অভিষেক ঘটিছে উমা চেত্ৰীৰ। শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ নিজা অন্তিম লীগ মেচত টীম ইণ্ডিয়াৰ উপ অধিনায়ক স্মৃতি মান্ধানাই অসম কন্যাক প্ৰদান কৰে ভাৰতীয় দলৰ কেপ। আৰু আপোনালোকে জানি ভালেই পাব যে অসমৰ পৰা উমা চেত্ৰীয়ে যোৱাকালি ডেবিউ কৰিছে ৱৰ্ল্ড কাপত। তেখেতে অলৰেডি ইণ্ডিয়া ছিনিয়ৰ টীমত খেলিয়ে আছিলে কেইবাখনো মেচ, কিন্তু ৱৰ্ল্ড কাপত অসমৰ ফালৰ পৰা তেখেতে প্ৰথমবাৰৰ কাৰণে আমাৰ ইয়াৰে খেলুৱৈ এজনে ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰাৰ সুবিধা পালে। বৰষাপাৰাত বুধবাৰে অনুষ্ঠিত হ'ব লগা ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন ছেমিফাইনেলৰ পৰা কোনটো ক্ৰিকেট দল যাব ফাইনেলৰ যুঁজলৈ। আনহাতে বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব লগা ভাৰত বনাম অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন ছেমিফাইনেলৰ পৰা কোনটো দল উপনীত হ'ব ফাইনেলত। এই উত্তৰৰ বাবে অপেক্ষা কৰিব লাগিব 29 আৰু 30 অক্টোবৰৰ নিশাৰ ছেমিফাইনেলৰ ফলাফললৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098
7002233540, 887652109, website www.aipguwahati.in.